মই ৰাতিপুৱা 8:30 বজাত মই মোৰ দুটা বাচ্চা ক্লাছ 3 এজন পঢ়ে আৰু সৰুটো জাষ্ট এইবাৰ এডমিশ্যন দিছোঁ মডাৰ্ণ পাব্লিক একাডেমি পাকৰকোনা আলিকা হ'লে মই ৰাতিপুৱা 8:30 বজাত মই নিজে থৈ আহিছোঁ অনা নিয়া মই নিজে কৰোঁ সৰু বাচ্চাটো 12টা বজাত ছুটি হয় কাৰণে 12টা বজাত মই আনিব গ'লোঁ আনিব যাওঁতে চাওঁ যে বাচ্চাটো স্কুলত নাই তেওঁলোকে স্কুল কৰ্তৃপক্ষ বিচাৰ খোচাৰ কৰিলে তাতে পাৰ্কিঙত চালে তাৰপিছত আপোনাৰ বাথৰুম চাথৰুম এইবিলাকত চাই পেলাই বাচ্চাটো পোৱা নাই তাৰপিছত মই ক'লোঁ বাচ্চাটো ক'ত গ'ল বাচ্চাটো ওলাই দিয়ক মোক তেতিয়া মোটামুটি প্ৰায় 15-20 মিনিটমান সময় মই ৰৈ দিলোঁ তাৰপিছতো তেওঁলোকে পৰা নাই স্কুলৰ গাড়ীবিলাকক ফোন কৰিছে তেওঁলোকে স্কুলৰ হাততো গাড়ীৰ তথ্য নাই তেনেকুৱা কোনোবা এজন গকুল দাস বুলি কোনোবা এজন তেওঁলোকৰ ঠিকাদাৰ নেকি গাড়ীবিলাক মেনেজ কৰে তেওঁ আৰু গাড়ীৰো কোনো কাগজ পাতি নাই ডাটা নাই একো কোনখন গাড়ীত কোনজন বাচ্চা গৈছে তেনেকুৱা তাৰপিছত মই বোলো গাড়ীবিলাক আপুনি ফোন কৰক তেতিয়াহ'লে গকুল দাস বুলি তেওঁ ফোন কৰিলে ফোন কৰি পেলাই গাড়ীবিলাক ফোন কৰাৰ পিছত কোনোবা এখন গাড়ীত পালে তাৰপিছত বাচ্চাটো গৈ পেলাই স্কুলৰ পৰা প্ৰায় 4 কিলোমিটাৰমান আপোনাৰ তেতেলীয়া বুলি জেগাটুকুৰা উৰগাল তেতেলীয়া সিমানমান গৈ পালে বোলে তেনেকুৱা তাৰপিছত ময়ো ৰৈ নাথাকি পেলাই ময়ো অলপ আগুৱাই আহি পেলাই আমাৰ বৰিজানী যিখন দলং আছে পচৰীয়া বৰিজানীৰ সেই দলংখন নদীৰ দলংখন তাৰে গুৰিতে গাড়ীখনো সিফালৰ পৰা বেক কৰি আহি আছে আহি থাকাত মই বাচ্চাটো গাড়ীৰ পৰা পালোঁ সম্পূৰ্ণ দায়িত্বহীনতা কৰ্তৃপক্ষৰ এইটো দুৰ্বলতা আৰু দ্বিতীয় কথাটো হ'ল কি আপোনাৰ যিজন ট্ৰেন্সপৰ্টাৰ এনেকৈ কোনো ঠিকাদাৰী ছিষ্টেমত হওক পাব্লিকেও নাজানে বা আপোনাৰ গাৰ্জেনবিলাকেওতো নাজানে কোনজন বাচ্চা কেনেকৈ আনি আছে স্কুলে বিদ্যালয়খনৰ সম্পূৰ্ণ হেমাহি বুলি ক'ব লাগিব এতিয়া কাৰণ আজি মোৰ ক্ষেত্ৰত যেনেকুৱা হ'ল আজি 1500-1600 ষ্টুডেণ্টে যাতে পঢ়ি আছে দ্বিতীয়বাৰ যাতে বেলেগ ষ্টুডেণ্টৰ ক্ষেত্ৰত বা বেলেগ গাৰ্জেনে যাতে এনেকুৱা ধৰণৰ মানে আপোনাৰ সন্মুখীন হ'ব লগা নহয় প্ৰিন্সিপালে মোৰ ঘৰলৈকে আহিল মানে মোৰ কি হ'ল গাড়ীখন যেতিয়া তাতে আমি পালোঁ বাচ্চাটো মই তেতিয়া গাড়ীৰ পৰা উলিয়াই লৈ পেলাই মই গাঁওবুঢ়াক ফোন কৰিলোঁ মোৰ আচলতে তাতে ভিডিপিৰ মই ছেক্ৰেটাৰী হয় গাঁওবুঢ়াক মই ফোন কৰি কিনে গাঁওবুঢ়া আহিল গাঁওবুঢ়া অহাৰ পিছত পাব্লিক অলপ জমা হোৱাত মই গাড়ীখনৰ ড্ৰাইভাৰজনক গাড়ীখন বহাই লৈ পেলাই আৰু হেণ্ডিমেন এজনো আছিলে মানে মাৰুতি ভান মানে দুজন মানুহ আছে তথাপিতো মানে তেওঁলোকে মই সুধিলোঁ যে আপোনাৰ বাচ্চাবিলাক ক'ত নমাব মোৰ বাচ্চাটো যে উঠাই লৈ আহিছে আপোনালোকে উৰগাল তেতেলীয়া যে পালে মোৰ ঘৰ ইয়াতে নিচেই ওচৰত তেনেকুৱা গতিকে বাচ্চাটো আপোনালোকে উৰগাল তেতেলীয়া লৈ কিয় গ'ল তাতেতো মোৰ ঘৰ নহয় বাচ্চাটো ক'ত নমাব আৰু আপোনালোকৰ গাড়ীততো মই দিয়াই নাই তেনেকৈ যেতিয়া ক'লোঁ লাষ্টত তেওঁলোকক তেনেকৈ বহাই নমাব লাগে সেও নাজানে বোলে আমিতো নাজানো আমাক উঠাই দিছে কি ক'লে তাৰপিছত মই যেতিয়া মোৰ ঘৰৰ সন্মুখলৈকে লৈ আহিলোঁ তাতে অলপ পাব্লিক গেডাৰিং হ'ল হোৱাৰ পিছত গাঁওবুঢ়া আহিল তাৰপিছত আপোনাৰ পুলিচৰ গাড়ী যাই পেলাই তেওঁলোকক লৈ আহিল তাৰে আগে কিন্তু প্ৰিন্সিপাল মোৰ ঘৰলৈকে আহিল প্ৰিন্সিপাল ক্লাছ টিচাৰ তেনেকৈ আহি পেলাই পুলিচ যোৱাৰ লগে লগে তেওঁলোকো মানে পলাই বৰ্তন দিয়া নিচিনা কৰিলে মই থানাত আহিছোঁ মই হাজো থানা FIR দিলে নেকি FIR এতিয়ালৈকে মই দিয়া নাই FIR এতিয়া দিব আহিছোঁ FIR দিব লাগিব সাংঘাতিকভাৱে বেয়া কথা হৈছে প্ৰিন্সিপালে কমচে কম পুলিচ অহাৰ আগে ধৰক তেওঁ কৈছিলে এটা বুজাবুজি কৰোঁ ঠিক আছে বুজাবুজি আলোচনাখিনি কৰা হ'ব নিদিলে পুলিচো যাই পেলাই তেওঁ পলাই বৰ্তন দিয়া নিচিনা কৰিলে মোৰ নামটো হৈছে ছাইদুল ইছলাম মোৰ আয়ুষ ইছলাম মোৰ বাচ্চাটোৰ নাম মোৰ খুব চেঁচা মোক মূলা চুপা বুলি কয় সেইখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221